নমস্কাৰ মই রুবুল আমিন স্বাগতম জানাইছো নিধিত একাডেমি ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ত আমি ক্লাছ 6 ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 12 ৰ বিষয়ে আলোচনা কৰিম সো চেপ্টাৰ নম্বৰ 12 ৰ নাম হৈছে মানুহে মানুহৰ বাবে তো প্ৰশ্ন 1 ত কি কৈছে তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে ইয়াত আমি পঢ়ি চালে কি পাম মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে এটো কবিতাত প্ৰকাশ পাইছে 2 নম্বৰ কি আছে যদি দানৱ কাহানিও হয় মানুহ লাজ পাব কোনেনো কোৱা সমনিয়া গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে যদি মানুহ কেতিয়াবা দানৱ হৈ যায় হেতু কথা কোৱা হৈছে তুমি ওপৰৰ উত্তৰটো কি শুদ্ধ বুলি বাছি ৰলা লিখা যে মই যদি মানুহ কেতিয়াবা দানৱ হয় উত্তৰটো শুদ্ধ বুলি বাছি ললো কাৰণ কবিতা শাৰীখনত গীতিকাৰে এই কথা প্ৰকাশ কৰিছে যে দানৱ মানে অমানৱীয় যদি কেতিয়াবা মানুহৰ দৰে ব্যৱহাৰ কৰে তেন্তে তাৰ বাবে লাজ পাবলগীয়া কথা নাই কিন্তু যদি মানুহে কেতিয়াবা দানৱৰ দৰে নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰে তেন্তে হিয়া লাজ পাবলগীয়া কথা তলত দিয়া শব্দজোৰৰ অৰ্থ অভিধান চাই লিখা সহানুভূতি আনৰ দুখ কষ্টৰ প্ৰতি মনত পৰাৰ মৰম আৰু সহায় কৰাৰ অনুভৱ ইতিহাস অতীতত কি হৈছিল তাৰে কাহিনী বা ঘটনা দোহৰা একে কথা বা কাম বাৰম্বাৰ কোৱা বা কৰা কুবাল বহুত গভীৰ কঠিন বা ভয় লগা সাহস নিৰ্ভয় কঠিন সময়তো আগবাঢ়ি যোৱাৰ মনোবল দানৱ মানে নিষ্ঠুৰ আৰু নিৰ্দয় স্বভাৱৰ মানুহ বা প্ৰাণী তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰ মৰম আৰু সহায়ৰ মনোভাৱেৰে ভাবিব লাগে বুলি কৈছে গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে গীতিকাৰে দানৱ মানুহ হলে কোনে লাজ পোৱাৰ কথা কৈছে গীতিকাৰে দানৱ মানুহ হলে সমাজে লাজ পোৱাৰ কথা কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা গীতিকাৰে মানুহক মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে যে গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ মানুহে যদি নিজৰ দৰে আনৰ দুখ কষ্ট আবেগ আৰু সমস্যা সহানুভূতিপূৰ্ণ মনোভাৱেৰে মনত ভাবিব নোৱাৰে তেন্তে সমাজত ন্যায় সমতা আৰু শান্তি সম্ভৱ নহয় মানুহৰ মনত সহানুভূতি থাকিলে একতা গঢ়ি উঠিব গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে গীতিকাৰে মনৰ ক্ষোভ প্ৰকাশ কৰিছে যেতিয়া কয় মানুহে মানুহক বেচিব খোজে মানুহে মানুহক কিনিব খোজে এই কথাকাৰে মনত দুখ দিয়ে আৰু সমাজৰ অমানৱিকতা লোভ আৰু দুখজনক বাস্তৱতাৰে তেওঁৰ মনত বেদনা আৰু দুখ প্ৰকাশ কৰিছে ওকে এটো বেদনা হ'ব হা দানৱ কেতিয়া মানুহ হ'ব পাৰেনে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় হয় দানৱ কেতিয়াবা মানুহ হ'ব পাৰে কাৰণ যদি মানুহে নিজৰ ভুল বুজি পায় মনত অনুতাপ কৰে আৰু সহানুভূতি দয়া ন্যায় পথ অনুসৰণ কৰে তেন্তে তেওঁ পুনৰ মানৱ হ'ব পাৰে গীতটিৰ কোন কেইটাৰ কথাৰ লগত তুমি সহমত প্ৰকাশ কৰা আৰু কিয় মই মানুহে মানুহৰ বাবে আৰু দুৰ্বল মানুহে যদি কোবাল নদীত পাৰ হয় কথাৰ লগত সহমত কাৰণ এই কথাবোৰ সহানুভূতি আৰু সহায় আৰু একতাই বুজাইছে যি সমাজ গঢ়ি তোলাৰ প্ৰয়োজন হয় ওকে তো নেক্সট কোৱেশ্চন নম্বৰ 7 কি কৈছে মূলভাৱ লিখিব দিছে যে এই গীতটিত মানুহে মানুহৰ প্ৰতি সহানুভূতি আৰু মানৱতাৰ অনুভূতি ৰাখিবলৈ আহ্বান জনোৱা হৈছে মানুহৰ মাজত থকা সহানুভূতি মৰম আৰু বিশ্বাস হেৰাই গ'লে তেওঁ দানৱৰ নিচিনা হ'ব তেওঁ সুধিছে যে যদি মানুহ মানুহৰ বিষয় নাভাবে সহানুভূতিৰে হাত আগবঢ়াব নোৱাৰে তেন্তে মানুহ ক'ত থাকিব এই গীতটি দেখুওৱা হৈছে যে মানুহে মানুহক সামগ্ৰীৰ দৰে ক্ৰয় বিক্ৰয় কৰিব খোজে যি এক ভয়ংকৰ সত্য তলত দিয়া ক্ৰিয়া পদসমূহ নয়াৰ্থক ৰূপৰেখা যে কৰো নকৰো গল নগল থলে নথলে পঢ়ো নপঢ়ো দিও নিদিও খুলে নখুলে খেলে নেখেলে ধু নধু ওকে 9 নম্বৰ কি আছে শব্দৰ বিপৰীত শব্দ যে কিনা বেচা মানৱ দানৱ নতুন পুৰণি ভয় নিৰ্ভয় মৰণ জীৱন সবল দুৰ্বল তাৰপিছত কি আছে সমপিকা অসমপিকা যে বেচিব কিনিব দুহাৰিলে হেৰুৱাব ভাবিব আৰু অসমীয়া কি আছে নেভাবে খুজি পাব নাম্বাৰ 11 কি আছে
গীতটিৰ এনে তিনিটা আখৰ শব্দ আছে যিটো প্ৰথম আখৰটোৱে অস্ত্ৰ বুজায় যেনে দা প্ৰথম আৰু দ্বিতীয় আখৰটো দুটা মিলি উৎসৰ্গা কৰা বুজায় যেনে দান দ্বিতীয় আৰু তৃতীয় আখৰটো মিলি বুজায় শব্দটোত গীতটিৰ পৰা বিচাৰি উলিওৱা যেটো নব ওকে এতিয়া কি কৈছে গীতটিত তোমালোকে সমনীয়া শব্দটো পাইছা সমান শব্দটোৰ লগত ইয়া প্ৰত্যয় যোগ হৈ সমনীয়া শব্দটো গঠিত হৈছে তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ইয়া প্ৰত্যয় যোগ হ'লে কি হয় লিখা যে সমযোগ ইয়া সমনীয়া বৰণ যোগ ইয়া বৰঙীয়া তেল যোগ ইয়া তেলিয়া ফেৰ যোগ ইয়া ফেৰিয়া নমল যোগ ইয়া নমলীয়া পানী যোগ ইয়া পনীয়া জট যোগ ইয়া জটিয়া 13 নম্বৰত কি হৈছে তলৰ গীতটিৰ গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে প্ৰকৃতিৰ মানুহ হ'বলৈ হ'লে আমাৰ কি কি গুণ থাকিব লাগে শিক্ষকৰ পৰা জানি লোৱা যে ইয়াতে চোৱা যে গীতটিৰ গীতিকাৰে মানুহে মানুহৰ মাজত সহানুভূতি মৰম একাগ্ৰতা থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰকৃত মানুহ হ'বলৈ হ'লে আমি কেৱল শৰীৰ মানুহৰ দৰে হ'লে নহয় হৃদয়তো মানুহ থাকিব লাগিব তাৰ বাবে কিছুমান গুণ থকা অত্যন্ত প্ৰয়োজন প্ৰথমতে আমি আমাৰ ভিতৰত সহানুভূতিতা থাকিব লাগিব অন্যৰ দুখ কষ্ট বুজি সহায় কৰাৰ ইচ্ছা থাকিব লাগিব দয়া আৰু মৰম থাকিব লাগিব যিয়ে মানুহৰ মাজত হেউজ সম্পৰ্ক গঢ়ি তোলে অন্যৰ ব্যৱস্থা অনুভৱ কৰি নিজৰ দৰে ভাবিব পৰা ক্ষমতা থাকিব লাগিব তদুপৰি ন্যায়বোধ সততা বিনয় সহযোগিতাৰ মনোভাৱৰ থাকিলে আমি প্ৰকৃত অৰ্থত এজন ভাল মানুহ হ'ব পাৰোঁ 14 নম্বৰত কি আছে তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাৰ সহায় কৰি পাইছা আনৰ বাবে কৰা ভাল কামৰ প্ৰত্যেকবোৰ লিখি শ্ৰেণীকোঠাত সকলোৱে আগত পঢ়ি শুনাবা এইবোৰ ছাত্ৰ-ছাত্ৰী নিজে কৰিবা বা মানুহে মানুহৰ বাবে গীতটিৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰী একক আৰু দলীয়ভাৱে গাব দিছে তোমালোকে এইখিনি নিজে কৰিব লাগিব ওকে আমি পৰৱৰ্তী ভিডিঅ'ত চেপ্টাৰ নম্বৰ 13 বিষয়ে আলোচনা কৰিম সো তোমালোকে এইটো ভিডিঅ'ৰ যিখিনি কোৱেশ্চন আমি আলোচনা কৰিলো তোমালোকে লাগিলে লিখি লবা নহলে পিডিএফ লাগিলে তোমালোকে assamesmedium.com ৰ পৰা তোমালোকে লৈ লবা ওকে তুমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ